Hello everyone, welcome back to my YouTube channel. তো মোৰ YouTube চেনেলত আপোনালোক সকলোকে প্ৰথমবাৰৰ বাবে স্বাগতম জনাইছোঁ আৰু এইটো হৈছে মোৰ এটা নতুন একাউণ্ট আৰু যিসকলে আগৰ একাউণ্টটো ছাবস্ক্ৰাইব কৰি থৈছে এইটো একাউণ্টটো যাতে সকলোৱে ছাবস্ক্ৰাইব কৰে। তো আজিৰ ভিডিঅ'টো অকণমান বেলেগ মানে অলপমান ইণ্টাৰেষ্টিং হ'ব গৈ আছে। মানে আগৰ যিটো মোৰ একাউণ্ট আছিলে সেই একাউণ্টটোত মানে মই কিছুমান ৰেচিপিজ ব্লগছ কিছুমান ব্লগছ তেনেকৈ দিছিলোঁ আৰু যি পাৰিছিলোঁ। এতিয়া অকণমান বেলেগ ইউনিক ষ্টাইলত মানে চেনেলটো ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ আৰু যিহেতু মোৰ টুইনছ বেবী আৰু মই 24 আৱাৰ্ছ বেবীৰ লগতে লাগি থাকিব লাগে আৰু সেইকাৰণে ভাবিছোঁ এইবাৰ মই বেবী ৰিলেটেড কিছুমান ভিডিঅ' যিখিনি এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মানে মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা যিখিনি মই পাৰিছোঁ সেইখিনি মানে আপোনালোকৰ ওচৰত দেখাবৰ কাৰণে চেষ্টা কৰিম। যেনে হওক সিহঁতৰ বেবীৰ মিলবিলাক খানা আৰু ধৰা সিহঁতৰ কিছুমান যিখিনি মানে মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই জানো সেইখিনি আপোনালোকৰ ওচৰত দেখাই যাবৰ কাৰণে চেষ্টা কৰিম। হয়তো আপোনালোকৰ ভিডিঅ'টো কিছুমান ক্ষেত্ৰত হেল্পফুল হ'বও পাৰে আৰু কিছুমান ক্ষেত্ৰত বাৰু মোৰ ভুলো হ'ব পাৰে আৰু ভুল হ'লে আপোনালোকে শুধৰাই দিব বুলি আশা থাকিল। আৰু আজি এটা ৰেচিপি ভিডিঅ' দেখাম আপোনালোকক মানে বেবী ৰিলেটেড। মানে ইহঁতক মই যিমান পাৰোঁ হেল্ডি দিবৰ কাৰণে চেষ্টা কৰি আছোঁ, যিমানখিনি পাৰিছোঁ হেল্ডি মানে ঘৰত বনাই মই অলপ কষ্ট হয় কিন্তু ঘৰত যিখিনি ধৰা আপোনালোকে ঘৰত দিব আৰু সেইখিনি আপোনালোকে পেকেজিং বস্তুত সেইখিনি হেল্প আপোনালোকে নাপায় আৰু বেবীও হেল্ডি হ'ব। তো যিমান পাৰিছোঁ মই ঘৰতে কিবা কিবি এক্সপেৰিমেণ্ট কৰি থাকোঁ আৰু সেইখিনি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি যাবৰ কাৰণে চেষ্টা কৰিম। কি বাবা তো আজিৰ দিনটোত ৰেচিপিজ ভিডিঅ' এটা বাৰু আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম আৰু দিনটোনো মই কি কৰি থাকোঁ মানে 24 আৱাৰ্ছ মোৰ বেবীৰ লগতে যায় সেইটো এটা চিম্পল কথা। তথাপিতো যিখিনি পাৰোঁ সেইখিনি আপোনালোকৰ আগত দেখাবৰ কাৰণে চেষ্টা কৰিম। তো এতিয়া বলক মই কিচেনলৈকে আপোনালোকক লৈ যাওঁ আৰু আজি এটা হেল্ডি ৰেচিপি এটা শ্বেয়াৰ কৰিম। এইফালে বেটা দেখিছেনে একদম মানে আৰু টোপনিৰ পৰা জাষ্ট উঠিছে, উঠি পেলাই মানে এতিয়া মোৰ লগত এনেকৈ থাকিব আৰু মাইনাজনী টোপনি মাৰি আছে বাৰু। তাই অলপ দেৰি টোপনি যাব আৰু তাই টোপনি যোৱালৈকে যদি মই ইয়াক কিবাকৈ মানে নানা নানিকৰ লগত থ'ব পাৰোঁ তেতিয়া মই ৰেচিপিটো আপোনালোকৰ ওচৰত এতিয়াই দেখাব পাৰিম আৰু যদি নোৱাৰোঁ অকণমান ইয়াক কিবা বিজি কৰাই তেনেকৈ হ'লেও বনাব লাগিব কাৰণ এতিয়া ইহঁতে একো খোৱা নাই। এতিয়াৰ কাৰণে কিবা এটা প্ৰিপেৰেশ্যন কৰিম। তো চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে। তো মই আহি গ'লোঁ এতিয়া কিচেনত, বেটা আছে তাতে কিবাকৈ বিজি কৰাই দিছোঁ। আপোনালোকে বতৰ চাব পাৰে ইমান বেছি বৰষুণ দি আছে আজি। বৰষুণ মানে একদম এৰাৰ নামেই ৰাতিটো বৰষুণ দিলে তথাপিতো মানে কমাই নাই। তো এইফালে লৈছোঁ মই এটা অ'টছৰ পেকেট, মানে অ'টছটো এতিয়া মই ভাজি ল'ব লাগিব আৰু এইফালে অ'টছটো মই প্ৰথম ভাজি ল'ম, তাৰপিছত বাকীখিনি আপোনালোকক দেখাইছোঁ। অ'টছখিনি মই ইয়াতে অকণমান মানে ভাজি ল'ম যাতে কেঁচা ভাৱটো যায়। তেতিয়া মানে মই এইটো অ'টছটো ষ্ট'ৰ কৰিও ৰাখি থওঁ। মানে মই অ'টছটো কিয় ষ্ট'ৰ কৰি ৰাখি থওঁ যাতে মই দুবাৰ ভাজিব নালাগে। এইফালে মই প্ৰথমতে চচপেন এটা বহাই লৈছোঁ, তাৰপিছত ইয়াক অকণমান গেছটোত গৰম হ'বৰ কাৰণে দিছোঁ। ইয়াত দিছোঁ মই এচামুচ ঘি বেবীৰ কাৰণে হওক আমাৰ কাৰণে হওক বহুত বেছি হেল্পফুল হয়, সেইকাৰণে ঘি মই এড কৰি যাম। আৰু এইফালে দিছোঁ ইয়াতে অ'টছ অকণমান আৰু ঘিখিনিত মই ইয়াতে ভাজি ল'লোঁ। তাৰপিছত ইয়াত দিছোঁ মই চুজিৰ কোৱাণ্টিটিটো আপোনালোকে যিমান ৰাখিব পাৰে। মই ইয়াতে মাত্ৰ 3 চামুচ দিছোঁ সৰু চামুচেৰে, কাৰণ অ'টছৰ পৰিমাণটো মই ইয়াত অকণমান বেছি দিছোঁ আৰু চুজিৰ পৰিমাণটো মই ইয়াত অকণমান কমকৈ দিছোঁ। আৰু এইখিনি মই এতিয়া লৰাই ল'ম। তাৰপিছত ইয়াতে মই এতিয়া কিছুমান বস্তু মানে যেনে ড্ৰাই ফ্ৰুটছ কিছুমান এড কৰিম। প্ৰথমতে ইয়াতে মই কাজু আৰু আলমণ্ডৰ
পাউডাৰ, যিখিনি মই ঘিৰে ভাজি পেলাই গ্ৰাইণ্ড কৰি ৰাখিছিলোঁ। আৰু ইয়াত নেক্সট দিম মাখানা, আৰু মাখানাটো বাচ্ছাৰ কাৰণে বহুত বেছি হেল্ডি হয়। আৰু খিচুৰিটো আপোনালোকে চাব পাৰে, খিচুৰিটো ইমান বেছি ভিটামিন, আৰু বাচ্ছাক এনেকৈ দিলে নাখায়। খিচুৰিৰ কাৰণে মই ইয়াতে অকণমান বেছি হেল্ডি দিবৰ কাৰণে ইয়াৰ গুটিটো এৰুৱাই অকণমান চাকুখনেৰে কাটি মেলি এনেকৈ সৰু সৰু পিচেছত কাট কৰি ইয়াত খানাৰ লগত মিক্স কৰি দিওঁ। তাৰপিছত আমাৰ ঘৰৰ এয়া গৰু গাখীৰ, আপোনালোকে চাব পাৰে। গৰু গাখীৰ মানে মই 2 বছৰ নোহোৱালৈকে নিদিওঁ বুলি ভাবিছিলোঁ, কিন্তু গৰু গাখীৰ আমাৰ ইহঁতক শ্বুট কৰিছে, সেইকাৰণে মই গৰু গাখীৰে পৰালৈকে এড কৰি গৈছোঁ। আৰু যিমানকণ গাখীৰ দিছোঁ সিমানকণ মই ইয়াতে পানী এড কৰিম। পানী এড কৰাটো মোৰ ভিডিঅ' শ্বুট কৰা নহ'ল, কাৰণ এখন হাতেৰে বনাই আছোঁ, এখন হাতেৰে দিয়াটো অলপমান অসুবিধাৰ কাৰণে আপোনালোকক পিছত দেখাইছোঁ। আৰু মই ইয়াতে তাল মিচিৰি এড কৰিছোঁ। আপোনালোকে ইয়াতে মিঠাই এড কৰিব পাৰে, যেনে গুৰ মিঠাই, মানে বিগ মিঠাইও খুৱাব পাৰি। মই তাল মিচিৰি এড কৰিছোঁ। আৰু চেনি ব্যৱহাৰ নকৰাই ভাল, কাৰণ বেবীক। আৰু এইটো কোৱান্টিটিত হ'লে আপোনালোকে ইয়াক নমাই দিব, আৰু অকণমান ঠাণ্ডা হোৱাৰ পিছত ইয়াক খুৱাব পাৰিব। হয়নে নানি? ইমান উৎপাত দুখ পাব, মানে দুখ পাব বাবা, মানে দুখ পাব, এইফালে মানে দুখ পাব। তো এতিয়া আছোঁ আমি ঘৰৰ আগফালে। খোৱা লোৱা হৈ গ'ল ইহঁতৰ, মাইনা উঠিল টোপনিৰ পৰা। আৰু এতিয়া আছোঁ আমি ঘৰৰ আগফালে। এইজনী নানি আহিছে, নানি হাই দি, নানি নানি হাই দি। পাপাইছে মামা, পাপাইছে। কি কক গেলে বাবু, পাপাইছে। এইটো পাপা ও বাবু, এইটো চাইটো কি চাওয়াই নাকি ফেলাই দম দিছি বাবু, খেলা মাৰিছি, দম দি। হেল্ল' এভৰিৱান, এতিয়া মই গা পা ধুই আহি গ'লোঁ। আৰু গা পা ধুই আহি এতিয়া ভাবিছোঁ, ভাত পানী খোৱাই নাই বাৰু, বাবু মাইনাৰ কাৰণে কিবা কিবি ৰেডি কৰোঁ, মানে সিহঁতকো ভাত খুৱাম, বেলেগ এতিয়া একো নোখোৱাওঁ। ৰুমবিলাক মানে আনডিচিপ্লিন কৰি থৈ গৈছে, তো সেইবিলাক চব মই এতিয়া ডিচিপ্লিন কৰি আছোঁ। ইহঁত ইয়াতে আহিলে মানে কিবা নহয় কিবা কিবি ওলট পালট কৰি থৈ যায়। তো মানে আজি বৰষুণ দি আছে, বাহিৰত মানে যাব পৰা নাই সিহঁতো, তো ভাবিছোঁ ইয়াতে অলপ ৰুমৰ ভিতৰতে খেলি তেনেকৈ আছে। এতিয়া টিভি দি পেলাই সিহঁতক অকণমান ৰাখিছোঁ। ইফালে মই লাইটকেইটা বন্ধ কৰি দিছোঁ। আৰু এইফালে চাব পাৰি ইহঁতৰ উৎপাত পাপাকৰ লগত, আৰু মোৰ লগত থাকিলে বেছি উৎপাত কৰে, আৰু পাপাকৰ লগত থাকিলে অলপমান কম। মানে এতিয়া টিভি মানে গা পা ধুৱাই পেলাই টিভি চিভি দি পেলাই এনেকৈ বহাই ৰাখিছোঁ। ইফালে আহা, হাই দিয়া, হাই এতিয়া মোৰ লগত এনেকৈ খেলি থাকিব, যুঁজি থাকিব, টোপনি হ'লে নাই। বাবা পাপা কোৱাচোন, পাপা কোৱাচোন। তো এতিয়া যাব ওলাইছে একেবাৰে ভাত পানী খাই।
এভৰিৱান, এতিয়া বাজিছে এতিয়া আবেলিৰ 5টা বাজিছে আৰু আমি আহিছোঁ অকণমান ফুৰিম বুলি। মানে হাই দিয়া, হাই 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 দিয়া, আকৌ হেৰি দিয়াচোন, নমস্কাৰ দিয়াচোন, নমস্কাৰ। আকৌ হেৰি দিয়া, উমা দিয়া, ফ্লাইং কিছ দিয়া। মোক উমা নহয়, তাতে দিয়া, তাতে দিয়া। অ মাইনা, অ মাইনা, পুনু পেহী কোনটো কোনটো কোনটো? অ মাইনা এইফালে আহা। এইফালে আহ মামা। এইটো চা, এইটো চা। গাইজ, আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। যদি মোৰ ভিডিঅ' মানে এই আজিৰ নতুন ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিব, এটা লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। আৰু যদি এনেকুৱা ভিডিঅ' লাগে মোক, কেনেকুৱা ধৰণৰ ভিডিঅ' মানে আপোনালোকে ভাল পায় চাবৰ কাৰণে, শ্বৰ্টছ ভিডিঅ'বিলাকতো দি আছোঁ বাৰু। শ্বৰ্টছ ভিডিঅ'বিলাক বাৰু অলপ চলপ তেনেকুৱা ভিউজ গৈছে, যিটো মোৰ এইটো একাউণ্টটো নতুন একাউণ্ট হয়। আৰু বেছি মৰম দিব বুলি আশা থাকিল। নতুন জাৰ্ণিটো ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ এটা কমেণ্ট কৰি জনাব। বেটাৰ মানে অশান্তি লাগিছে, তাৰ টোপনি আহিছে, তো এতিয়া ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আৰু এনেকুৱা ভিডিঅ' আহি থাকিব। ধন্যবাদ।